আসলতে বাংলাদেশী শব্দটো নেতা বনোৱাৰ এটা মেচিন। আজিলৈকে বাংলাদেশী সমস্যাৰ সমাধান নহল আৰু এই বিষয়টো যি চৰকাৰে নহওক কিয় তেওঁলোকে জানি শুনি কিন্তু এই সমস্যাটোৰ সমাধান কৰা নাই। কাৰণ এই সমস্যাটো যদি জীয়াই ৰাখে তেতিয়াহ'লে তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব পাৰিব, মন্ত্ৰী হ'ব পাৰিব আৰু নেতা হ'ব পাৰিব। এইবাৰ হয় এই সমস্যাৰ সমাধান কৰিম, নহ'লে আমি নিজেই যাম। আমি বিদেশী বহিষ্কাৰ হোৱা, বাংলাদেশী বহিষ্কাৰ হোৱাটো বিচাৰো, কিন্তু এয়া কি চৰিত্ৰ? আজি যিসকল লোকক সন্দেহযুক্ত বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰা হৈছে, ডিটেনশ্যন কেম্পত ৰখা হৈছে বা বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে, ভাৰত আৰু বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে, মই চেলেঞ্জ দিছোঁ সেইসকল সম্পূৰ্ণৰূপে ভাৰতীয়, সকলোৰে ভাৰতীয় নথি পত্ৰ আছে। 1971 চনৰ 25 মাৰ্চৰ আগৰ সকলো ভাৰতীয় বৈধ নথি পত্ৰ আছে। আজি নিমাত কিয়? যিসকলে অসম চুক্তি কৰিছিল। আজি আছু নীৰৱ কিয়? এজিপি নীৰৱ কিয়? যদি আমি মানিছো, যদি অসম চুক্তিক মানিছো, অসম চুক্তিক স্বাক্ষৰ কৰিছো, অসম চুক্তিক আমি সন্মান জনাইছো, তেতিয়াহ'লে অসম চুক্তি মতে যিসকল লোকৰ নথি পত্ৰ আছে তেওঁলোকক হাৰাশাস্তি কৰি থকাৰ পিছতো আমি নীৰৱ দৰ্শক কিয়? আহক সকলোৱে মিলিজুলি এই সমস্যাটোৰ সমাধান কৰোঁ। মাথো মুছলমানক টাৰ্গেট কৰি এই যি এটা লীলা খেলা আৰম্ভ কৰিছে, এটা ৰাজনৈতিক নাটক আৰম্ভ কৰিছে, তাৰ কাৰণে বহি নাথাকিব। এই সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু ইয়াৰ স্থায়ী সমাধান কৰিব লাগিব। কাৰ জৰিয়তে? একাংশ প্ৰকৃত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে আৰু ভাৰতীয় মুছলমানসকলক টাৰ্গেট কৰি যি অত্যাচাৰ চলিছে সেয়া অমানৱীয় আৰু অগণতান্ত্ৰিক। আচলতে বাংলাদেশী শব্দটো নেতা বনোৱাৰ এটা মেচিন। আজিলৈকে বাংলাদেশী সমস্যাৰ সমাধান নহল আৰু এই বিষয়টো যি চৰকাৰে নহওক কিয় তেওঁলোকে জানি শুনি কিন্তু এই সমস্যাটোৰ সমাধান কৰা নাই। কাৰণ এই সমস্যাটো যদি জীয়াই ৰাখে তেতিয়াহ'লে তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব পাৰিব, মন্ত্ৰী হ'ব পাৰিব আৰু নেতা হ'ব পাৰিব। এইবাৰ হয় এই সমস্যাৰ সমাধান কৰিম, নহ'লে আমি নিজেই যাম। আমি বিদেশী বহিষ্কাৰ হোৱা, বাংলাদেশী বহিষ্কাৰ হোৱাটো বিচাৰো, কিন্তু এয়া কি চৰিত্ৰ? আজি যিসকল লোকক সন্দেহযুক্ত বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰা হৈছে, ডিটেনশ্যন কেম্পত ৰখা হৈছে বা বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে, ভাৰত আৰু বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে, মই চেলেঞ্জ দিছোঁ সেইসকল সম্পূৰ্ণৰূপে ভাৰতীয়, সকলোৰে ভাৰতীয় নথি পত্ৰ আছে। 1971 চনৰ 25 মাৰ্চৰ আগৰ সকলো ভাৰতীয় বৈধ নথি পত্ৰ আছে। আজি নিমাত কিয়? যিসকলে অসম চুক্তি কৰিছিল। আজি আছু নীৰৱ কিয়? এজিপি নীৰৱ কিয়? যদি আমি মানিছো, যদি অসম চুক্তিক মানিছো, অসম চুক্তিক স্বাক্ষৰ কৰিছো, অসম চুক্তিক আমি সন্মান জনাইছো, তেতিয়াহ'লে অসম চুক্তি মতে যিসকল লোকৰ নথি পত্ৰ আছে তেওঁলোকক হাৰাশাস্তি কৰি থকাৰ পিছতো আমি নীৰৱ দৰ্শক কিয়? আহক সকলোৱে মিলিজুলি এই সমস্যাটোৰ সমাধান কৰোঁ। মাথো মুছলমানক টাৰ্গেট কৰি এই যি এটা লীলা খেলা আৰম্ভ কৰিছে, এটা ৰাজনৈতিক নাটক আৰম্ভ কৰিছে, তাৰ কাৰণে বহি নাথাকিব। এই সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু ইয়াৰ স্থায়ী সমাধান কৰিব লাগিব। কাৰ জৰিয়তে? একাংশ প্ৰকৃত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে আৰু ভাৰতীয় মুছলমানসকলক টাৰ্গেট কৰি যি অত্যাচাৰ চলিছে সেয়া অমানৱীয় আৰু অগণতান্ত্ৰিক।